কমিটির অধ্যক্ষতা কমিটির সভাপতি পৌরসভা রঙালী বিহু সন্মিলনীর সৃষ্টিশীল আধুনিক নৃত্য সৃষ্টিশীল বিহু তেখেতক অতি গুণাগুণে সম্বোধন জনাব পৌৰসভা ৰঙালী বিহু সন্মিলন সমিতিৰ সক্ৰিয় সদস্য শ্ৰী নৱজ্যোতি মেধি। নিমন্ত্ৰিত অতিথি যুৱ নেতা সিঙৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বন্ধুপতি শ্ৰী হাইদৰ ডাঙৰীয়াদেৱক একাষাৰ ক'বলৈ অনুৰোধ। ৰঙালী বিহুৰ বহুত শুভেচ্ছা থাকিল, যাতে এই ৰঙালী বিহুৱে সকলো জীৱনলৈ ৰঙীন কৰি আনে। লগতে সৰুদৈ জিলাৰ যুৱ সংঘসকলক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ, কাৰণ সৰুদৈ জিলাৰ আপোনালোকৰ জৰিয়তে পোনপ্ৰথমে মই সদৌ অসমবাসীক পবিত্ৰ এই ৰঙালী বিহুৰ ওলগ যাচিছোঁ। আজিৰ এই অনুষ্ঠানটোত আজি আপোনালোকে জানে সৰুদৈ জিলা ৰঙালী বিহু সন্মিলনৰ 25 বছৰ অতিক্ৰম কৰিছে। গতিকে এই 25 বছৰ লগত সংগতি ৰাখি আজি উদ্যোক্তাসকলে আমাক নিমন্ত্ৰণ কৰি আনিছে। আজি লাই খুঁটা পোতা হৈছে। এইবাৰ তেখেতসকলে 15, 16, 17, 18 মে' তাৰিখে জাকজমকীয়া অনুষ্ঠানেৰে ৰঙালী বিহু উদযাপন কৰিব ওলাইছে। মই শুভেচ্ছা জনাইছোঁ উদ্যোক্তাসকলক, ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জনাইছোঁ। আশা ৰাখিছোঁ এই মহান অনুষ্ঠানটি ভালে কুশলে পাৰ হ'ব। একবিংশ শতিকাৰ কাহিলী পোৱাতে জন্ম লাভ কৰা সৰুদৈ জিলা ৰঙালী বিহু সন্মিলনে এই 2025 বৰ্ষত ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে। এই ৰূপালী জয়ন্তী বৰ্ষৰ সাৰোগত কৰি আজি পহিলা বহাগতে লাই খুঁটাস্থি আমি স্থাপন কৰিছোঁ। আগন্তুক 15, 16, 17, 18 মে'ত সৰুদৈ জিলা ৰঙালী বিহু সন্মিলনীৰ এই ক্ষেত্ৰত 4দিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে এই অনুষ্ঠানটি পতাৰ পোনপ্ৰথমে মই সাংবাদিক বন্ধুসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। পশ্চিম দিং সৰুদৈ জিলা বিহু সন্মিলনখন 2000 বৰ্ষতে প্ৰতিষ্ঠা হৈছিলে। তেতিয়াৰ পৰাই একাদিক্ৰমে প্ৰত্যেক বৰ্ষতেই ঢিঙৰ ভিতৰতে এক অন্যান্য অনুষ্ঠান হিচাপে পৰিগণিত হৈ আহিছে। এই বৰ্ষত 25 বৰ্ষৰ ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আমি উদযাপনৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে যথেষ্ট প্ৰস্তুতি ব্যৱস্থা কৰা হৈছে। আমি শেষৰ দিনা কাৰ্যসূচীত বিশিষ্ট শিল্পী হিচাপে কৃষ্ণমণি নাথক নিমন্ত্ৰণ জনাইছোঁ। গতিকে আমি এই উৎসৱটি সাফল্যমণ্ডিত কৰিবৰ বাবে নিজ ঢিংবাসী ৰাইজৰ লগতে সমগ্ৰ ঢিংবাসী তথা অসমবাসী সকলোৰে সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ।